এইটো মোবাইল Nokia 1304 মডেল। এইটো মোবাইলৰ চাৰ্জিং পিনটো বেয়া হৈছে। এই চাৰ্জিং পিনটো আমি অতি কম সময়ৰ ভিতৰত কেনেকৈ ভাল কৰিব পাৰোঁ, বলকচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই মোবাইলটো খুলি লৈছোঁ, খুলি লৈ পেলাই এতিয়া ইয়াত অকণমান পেষ্ট লগাই দিলোঁ। পেষ্টটো লগাই ল'লোঁ ভালদৰে। এতিয়া এই মোবাইলটো চল্ডাৰিং আইৰণৰ ওপৰত ৰাখিছোঁ। আমি চল্ডাৰিং আইৰণৰ ওপৰত ৰাখি পেলাই আমি এই বেয়া পিনটো উঠাই ল'ম। এয়া দেখিছে, আমি বেয়া পিনটো উঠাই দিলোঁ। এতিয়া আমি ইয়াত এটা ভাল পিন লগাই দিলোঁ। এয়া দেখিছে, এইটো পিন লগোৱা হৈ গ'ল। অতি সহজ পদ্ধতিত চল্ডাৰিং আইৰণৰ ওপৰত যিকোনো পিন লগাব পাৰি। এয়া দেখিলে পিনটো লগোৱা হৈ গ'ল। এতিয়া আমি পিনটোৰ ছাইডত যিখিনি জ্বালাই লাগি আছে সেইখিনি আমি ভালদৰে লগাই দিম। এইখিনি আমি ভালদৰে লগাই দিলোঁ। এতিয়া আমি ভালদৰে পিনটো চাফা কৰি ল'ম, তেতিয়াহ'লে আমাৰ কেতিয়াও শ্বৰ্ট নহয়। চাফা নকৰিলে শ্বৰ্ট হ'ব পাৰে। আমি ভালদৰে পেষ্টিংটো যোনখিনি আমি জ্বালাই কৰিছোঁ বা পেষ্ট লগাইছিলোঁ সেইখিনি আমি ভালদৰে চাফা কৰি দিলোঁ। এতিয়া চাৰ্জ লয় নে নলয় সেইটো আমি চেক কৰি চাম। পিনটোতো লগোৱা হৈয়ে গ'ল। এয়া দেখিছে, চাৰ্জ লৈছে। অতি কম সময়ৰ ভিতৰত আৰু সহজ পদ্ধতিত কেনেকৈ পিন চেঞ্জ কৰিব পাৰি সেইটো আজি আপোনালোকক দেখালোঁ।